নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজিৰ দিনটো ৰাশিফল। আজি হৈছে 25 ডিচেম্বৰ 2024 অসমীয়াৰ 10 পু বুধবাৰ। আজি সূৰ্যোদয় সময় পুৱা 5:58 আৰু সূৰ্যাস্ত সময় 4:23। আজি হৈছে দশমী তিথি আৰু কৃষ্ণপক্ষ। আজি দিনটোৰ প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। আজি আপোনাৰ প্ৰতিপত্তি বাঢ়িব। ঘৰৰ সাজ-সজ্জাৰ প্ৰতি আপুনি বহুত গুৰুত্ব দিব। আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফলত ইতিবাচক ফল পোৱা যাব। পৰিচালনা সম্পৰ্কীয় কামৰ লগত জড়িতসকলে যথেষ্ট সুবিধা লাভ কৰিব। আপুনি আপোনাৰ পৰিয়ালৰ উত্তেজনাৰ পৰা মুক্তি পাব। শিক্ষাৰ্থীসকলে উৎকৃষ্ট শিক্ষাৰ সুযোগ লাভ কৰিব। বৃষ ৰাশি। আপোনাৰ জীৱনসংগীৰ সৈতে আপোনাৰ বহু সমস্যা সমাধান হ'ব। অপ্ৰয়োজনীয় বস্তু গুৰুত্ব দিয়া পৰিহাৰ কৰক। আপোনাৰ কাম সুস্থিৰ হৈ থাকিব। দৈনিক মজুৰি কৰা লোকৰ আয় বৃদ্ধি হ'ব পাৰে। আপোনাৰ শত্ৰুবোৰ আপোনাৰ ক্ষতি কৰিবলৈ সাজু থাকিব। মিথুন ৰাশি। কৰ্মক্ষেত্ৰত নতুন বন্ধুত্ব গঢ়ি তুলিব পাৰে। প্ৰেমৰ সম্পৰ্কত অলপ সাৱধান হওক। আপোনাৰ অসাৱধানতাই ডাঙৰ বিপদৰ সৃষ্টি কৰিব পাৰে। কৰ্মৰত পেছাদাৰীসকলৰ ওপৰত কামৰ পেচা বৃদ্ধি পাব। কিন্তু সন্ধিয়াটো আপুনি মনোৰঞ্জনত কটাব পাৰিব। কৰ্কট ৰাশি। বিৰোধীয়ে আপোনাৰ ভাৱমূৰ্তি কলংকিত কৰিবলৈ চেষ্টা কৰিব। বেয়া সংগ এৰাই চলিব লাগে। নতুন কাৰ্য পৰিকল্পনা কৰাৰ আগতে অভিজ্ঞ লোকৰ পৰা পৰামৰ্শ লওক। কৰ্মক্ষেত্ৰত দায়িত্বৰ চাপ বাঢ়িব পাৰে। ৰক্তচাপ ৰোগীয়ে মানসিক চাপৰ পৰা আঁতৰি থাকিব লাগে। সিংহ ৰাশি। আপোনাৰ জীৱনশৈলী যথেষ্ট অনুশাসিত হ'ব। আপুনি হয়তো কোনো গুৰুত্বপূৰ্ণ সভাৰ পৰিকল্পনা কৰিব পাৰে। আপোনাৰ ধন সম্পৰ্কীয় সমস্যা সমাধান হ'ব। ৰাজনীতিৰ লগত জড়িতসকলৰ বাবে দিনটো বৰ ভাল। আপুনি বহুতো কেৰিয়াৰ বিকল্প পাব। কন্যা ৰাশি। কৰ্মক্ষেত্ৰত এলেহুৱা অনুভৱ কৰিব। নতুন নতুন কৌশল শিকিবলৈ আপুনি আগ্ৰহী হ'ব। শিশুসকলে পঢ়া শুনাত অসাৱধান হৈ পৰিব পাৰে। গোটেই দিনটোৰ ভাগৰ নোহোৱা হৈ যাব। আপোনাৰ হেৰুৱা আত্মবিশ্বাস জাগ্ৰত হ'ব। আনক পৰামৰ্শ দিওঁতে সাৱধান হওক। তুলা ৰাশি। কৰ্মক্ষেত্ৰত আপোনাৰ সম্পদৰ অনুকূল ব্যৱহাৰৰ বাবে আপুনি সুবিধা লাভ কৰিব। কিতাপ পঢ়ি আৰু চিনেমা চোৱা ইত্যাদিও আপুনি ভাল পাব পাৰে। ছাত্ৰ ছাত্ৰীসকলে নিজৰ কেৰিয়াৰক লৈ অলপ বিভ্ৰান্ত হ'ব পাৰে। আপুনি হয়তো আপোনাৰ প্ৰেমৰ সংগীৰ সৈতে ক'ৰবালৈ যোৱাৰ পৰিকল্পনা কৰিছে। দিনটোৰ আৰম্ভণিতে আপোনাৰ বহুত কাম থাকিব। বৃশ্চিক ৰাশি। আজি আপোনাৰ নেতিবাচক দিশটো বুজি লওক আৰু নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰক। অনাকাংক্ষিত পৰামৰ্শ দিয়াৰ বাবে অপমানিত হ'ব পাৰে। জীৱনসংগী অনুভৱক সন্মান কৰক। অপ্ৰয়োজনীয় বিতৰ্কৰ পৰা আঁতৰি থাকক। বহিৰাজ্যত বসবাস কৰাসকলে ধনৰ অভাৱৰ সন্মুখীন হ'ব পাৰে। ধনু ৰাশি। ব্যৱসায়ত আপুনি বিশাল লাভ পাব পাৰে। পূৰ্বপুৰুষৰ ব্যৱসায় কৰা সকলৰ আয় বাঢ়িব। আদালতৰ গোচৰত সিদ্ধান্ত আপোনাৰ পক্ষত আহিব পাৰে। আপুনি আজি আপোনাৰ কাম অতি নিখুঁততাৰে কৰিব পাৰিব। আপুনি আপোনাৰ বৈবাহিক সম্পৰ্কত সম্পূৰ্ণৰূপে উপভোগ কৰিব। আপুনি ঘৰৰ সাজ-সজ্জাত বৰ যত্ন ল'ব। মকৰ ৰাশি। ব্যৱসায়িক ভ্ৰমণৰ দ্বাৰা আপুনি লাভৱান হ'ব। খুচুৰা ব্যৱসায়ত উত্থান ঘটিব। সম্পৰ্কত ক্ৰমবৰ্ধমান দূৰত্ব সেতুবন্ধন হ'ব। নিজৰ সামৰ্থ্য অনুসৰি কাম কৰি আত্মসন্তুষ্টি লাভ কৰিব। আপোনাৰ জীৱনসংগীৰ সৈতে বিসংগতিৰ সমাধান হ'ব। আপোনাৰ কাম সুস্থিৰ হৈ থাকিব। কুম্ভ ৰাশি। আপোনাৰ স্বাস্থ্য যথেষ্ট ভাল হ'ব। গুপ্ত বিষয়ৰ প্ৰতি আপুনি আকৰ্ষিত হ'ব। আপুনি হয়তো আপোনাৰ পৰিয়ালৰ সদস্যৰ সৈতে বজাৰ কৰিবলৈ যাব পাৰে। খং নিয়ন্ত্ৰণ কৰক। সৰু সৰু সমস্যাৰ প্ৰতি দ্ৰুত প্ৰতিক্ৰিয়া আপোনাৰ ছবিৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। চাকৰি বদলিৰ সুযোগ পাব পাৰে। আৰু আজিৰ দিনটো শেষৰ ৰাশিটো হ'ল মীন ৰাশি। আজি কিছু প্ৰতিকূল পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব। নিজৰ ইচ্ছা আনৰ ওপৰত জাপি দিবলৈ চেষ্টা নকৰিব। ইয়াৰ বাবে আপোনাৰ মন মগজু তললৈ নামি যাব পাৰে। চাইক্ৰফেণ্টৰ পৰা আঁতৰি থাকক। বতৰ পৰিৱৰ্তিত হোৱাৰ বাবে স্বাস্থ্যৰ যত্ন লওক। বাস্তৱিক হওক নহ'লে ভুল সিদ্ধান্তত ল'ব পাৰে। আৰু আজিৰ দিনটো ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰে আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।